Hello dear students, this is Shubham sir. APSC CC পৰীক্ষাটো অতি সোনকালে জুনত কণ্ডাক্ট হ'বলৈ গৈ আছে। So for all you serious candidates of APSC, মই আপোনালোকক দুটামান বস্তু এই ভিডিঅ'টোত কৈ দিওঁ, আপোনালোকৰ কামত আহি যাব এইখিনি। CSAT পেপাৰখন আপোনালোকে সকলোৱে জানে যে প্ৰিলিমছৰ এটা খুব ইম্পৰ্টেণ্ট অংশ হয় আৰু CSAT পেপাৰখনত আপোনালোকৰ বহুতৰ এটা ভয়ো থাকে যে হাউ ডু উই ষ্টাডি ফৰ CSAT বা CSAT পেপাৰখন কেনেকৈ ক্ৰেক কৰোঁ। ইপিনে GS পেপাৰখন অলৰেডি ইমান ভাষ্ট হয়, চ' CSATৰ কাৰণে টাইম মিলোৱাটো আৰু CSATত স্ক'ৰ কৰাটো এটা এক্সট্ৰা টাস্ক হৈ যায়। চ' ষ্টুডেণ্টছ আপোনাৰ ষ্ট্ৰেটেজিটো এইটো হ'ব লাগে যে CSATত মই গোটেইখিনি স্ক'ৰ নকৰিলেও নাই, বাট আই নিড টু বি এবল টু চল্ভ এনাফ কুৱেশ্যনছ টু গেডাৰ দ্য পাছিং মাৰ্ক। চ' CSAT পেপাৰখনত যদি আপোনালোকে মেথছৰ কেইটামান চিম্পল কুৱেশ্যনছ, ৰিজনিঙৰ কেইটামান চিম্পল কুৱেশ্যনছ চল্ভ কৰি ল'ব পাৰে আৰু তাৰ উপৰি কম্প্ৰিহেনশ্যন, ইণ্টাৰপাৰ্চনেল স্কিলছ আৰু কমিউনিকেশ্যন স্কিলছৰ কুৱেশ্যনছ গোটেইখিনি কাৰেক্টলি চল্ভ কৰি ল'ব পাৰে বা মেক্সিমাম কুৱেশ্যনছ কাৰেক্টলি চল্ভ কৰি ল'ব পাৰে, ইউ আৰ বাউণ্ড টু গেট দ্য কোৱালিফাইং মাৰ্ক। চ' কিপ ইন মাইণ্ড কম্প্ৰিহেনশ্যন স্কিলছ এইকেইদিন পৰাপক্ষত ভালকৈ পলিছ কৰি লওক আৰু কম্প্ৰিহেনশ্যন পেছেজ চল্ভ কৰিবলৈ পেছেজ এটাত আৰ্গুমেণ্ট, প্ৰেমিছ, কনক্লুজন, এজাম্পশ্যন এইখিনি আইডেণ্টিফাই কৰিব পৰাটো এটা খুব ডাঙৰ স্কিল হয়। যদি আপোনালোকে এইকেইটা বস্তু আইডেণ্টিফাই কৰিব নাজানে পেছেজ এটা, জাষ্ট লেট মি ন' ইন দ্য কমেণ্টছ, মই এইখিনিৰ বাবে এটা স্পেচিয়েল ছেশ্যন লৈ দিম আপোনালোকৰ কাৰণে। টেক কেয়াৰ, অল দ্য ভেৰি বেষ্ট ফৰ দ্য এক্সাম।